মাজবাটৰ দেউচানী আশ্ৰাবাৰীৰ পথ গৰাখহনীয়াৰ কবলত যাতায়াত বিচ্ছিন্ন হৈ পৰিছে। UPPL নেতা ৰতেন্দ্ৰ দৈমাৰীৰ পথ পৰিদৰ্শন। ওদালগুৰি জিলা মাজবাটৰ দেউচানী আশ্ৰাবাৰীৰ একমাত্ৰ পথটো পগলা নদীৰ প্ৰবল সোঁতে খহাই লৈ যায়। ৪৭ নং মাজবাট বিধানসভা সমষ্টিৰ যজ্ঞপুৰ VCDCৰ অধীনত থকা একমাত্ৰ পথটোৱে প্ৰায় ২৬ গাঁৱৰ ৰাইজে যাতায়াত কৰি আহিছিল। বাৰিষাৰ সময়ত অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা পগলা নদীৰ পানীয়ে উক্ত পথটোৰ সম্পূৰ্ণভাৱে খহাই লৈ যায়, যাৰ পৰিণতিত ৰাইজৰ যাতায়াতৰ একমাত্ৰ পথছোৱা নৈৰ বুকুত বিলীন হৈ গৈছে। পথটো নদীৰ বুকুত বিলীন হোৱাত জিংগা বিল অঞ্চলৰ প্ৰায় ২২খন গাঁও জনসাধাৰণে মাজবাট চহৰলৈ অহা যোৱা কৰাত অসুবিধা হোৱাক লৈ গাঁওকেইখনৰ ৰাইজৰ মাজত চিন্তাৰ কাৰণ হৈ পৰিছে। বৰ্তমান সময়ত জিলাখনৰ এগৰাকী জনপ্ৰিয় নেতা হিচাপে সুপৰিচিত প্ৰাক্তন এপছুৰ নেতা তথা UPPL দলৰ ওদালগুৰি জিলা সম্পাদক ৰতেন্দ্ৰ দৈমাৰীয়ে জিংগাবিল অঞ্চলৰ দেউচানী আশ্ৰাবাৰীৰ একমাত্ৰ পথটো পৰিদৰ্শন কৰে। নেতাগৰাকীয়ে লগতে গাঁওকেইখনৰ ৰাইজৰ লগত এক আলোচনাত মিলিত হৈ ৰাইজক অতি সোনকালে পথটো পুনৰ মেৰামতি কৰি দিয়াৰ তথা যাতায়াত সুচল কৰি তুলিব বুলিও আশ্বাস প্ৰদান কৰিছে। আজি কাৰ্যসূচীত জননেতাগৰাকীক সংগ দিয়ে UPPL দলৰ ওদালগুৰি জিলা যুৱ কোষৰ সভাপতি সঞ্জীৱ মুছাহাৰী, সম্পাদক কুমাৰ বড়ো, মাজবাট ব্লক যুৱ কোষৰ সভাপতি অমৰ ব্ৰহ্মৰ লগতে UPPL দলৰ কেইবাগৰাকী কৰ্মকৰ্তাই। ক'ত যাই আছা? কিয় যোৱা? ঔষধ আনিব যোৱা। মাজবাট কিমান দূৰ? 13 কিলোমিটাৰ। ৰাস্তাটো বেয়া হৈ গৈছে, কি ক'বা? সেইটো বৰ দুখ লগা। এই জৈগপুৰ এৰিয়া, আমাৰ এই ফৰেষ্ট এৰিয়াত প্ৰায় ৬০টামান গাঁও আছে। এই যিটো বানপানী সমস্যা এই বছৰ মাত্ৰ নহয়, তেখেতসকলে প্ৰায় ১০-১৫ বছৰ ভুগি আছে। যোৱা বছৰৰ এই নদীটো তেনেকৈ ৰাস্তা যিখিনি আছিলে জয়গপুৰৰ পৰা আমাৰ মাজবাট টাউনত ওলাই যোৱা, এইটো যোৱা বছৰত তেনেকৈ ভাঙিছিলে, ৰাস্তাই নাছিল। তো আমি তেনেকৈ আমাৰ পাৰ্টি ৱৰ্কাৰ একেলগে লাগি আৰু নীলোৎ ছাৰ, তেনেকৈ ৰঞ্জিত ছাৰ, তেনেকৈ আমি অলপ খৰচা তেখেতসকলৰ পৰা খুজি তেনেকৈ চাইন গ্ৰেভেল দি গাঁৱৰ ৰাইজক চলাবৰ ব্যৱস্থা কৰিছিলে। এইবাৰ আৰু এই ২-৩ দিন কণ্টিনিউ যি বৰষুণ আহি আছে ইয়াতে, আৰু এই যিখিনি ৰাস্তা আছিলে সেইটো ভাঙি দিলে। তো এইটো দুখ লগা। এতিয়া জয়গপুৰ এৰিয়া যিখিনি আমাৰ প্ৰায় ১৫,০০০মান পপুলেশ্যন, এতিয়া মাজবাট আমাৰ দক্ষিণফালে যোগাযোগ বিচ্ছিন্ন হৈ গৈছে। তো তেখেতসকলে এই ৰাস্তা দিয়ে ৰেচন পানী, চাউলে হওক, চাফ চব্জিয়ে হওক, যিমানখিনি এই ৰাস্তা দি অহা যোৱা, বেমাৰে হওক, স্কুল ছাত্ৰ ছাত্ৰীয়ে হওক, এই ৰাস্তা দি কৰিছিলে। এতিয়া যোগাযোগ বিচ্ছিন্ন হৈছে। তো ইয়াত আমাৰ স্থায়ী বিধায়ক আছে চৰণ বড়ো, তেখেতো মানে যিহেতু 10 বছৰ MLA হ'ল, তেখেতক কিবা এটা কৰি দিব লাগিছিল। তো বৰ্তমান আমাৰো চৰকাৰ আছে, আমি চেষ্টা কৰিম। এতিয়া আমি চিফ ছাৰক জনাম আমি কি কৰিব পাৰে, ৰাস্তাটো বনাই দিব লাগিব আৰু সেইটো আমি পাৰ্মানেণ্ট চলিউশ্যন দিব লাগিব। তো তেনেকৈ আমাৰ চৰকাৰে অৱশ্যে কাম কৰিছে। গলেণ্ডি নদী বহুত মানে সমস্যা আছিলে, ওদালগুৰি টাউন বিপদত আছিল। তো সেইটো জিঅ'বিক যিটো বৰ্তমান যি প্ৰটেকশ্যন, সেইটো দি মানে ধুনীয়াকৈ হৈ গ'ল। তো সেইটো এই স্কিমো ইয়াত এপ্লাই কৰিলে ভাল হ'ব, ইয়াত ৰাস্তাও হ'ব, প্ৰটেকশ্যনো হ'ব। তো সেইটো আমি বৰ্তমান আমাৰ চৰকাৰে সেইটো চিন্তা কৰিব লাগিব। আমি ডিষ্ট্ৰিক্টৰ পৰা এতিয়া মই ৰতেন্দ্ৰ দৈমাৰী জেনেৰেল ছেক্ৰেটাৰী হিচাপে আহিছোঁ। ইয়াত আদিবাসী চেলৰ সভাপতি তেখেত বলৰাম চৌৱাচী আছে, আমাৰ ইউথৰ ভাইচ প্ৰেচিডেণ্ট মনোজ বড়ো আছে, আমাৰ মাইনৰিটি চেলৰ ওৱান অফ ছেক্ৰেটাৰী মহিবুল ইছলাম আছে। তো আৰু জয়গপুৰ প্ৰাইমাৰী আমাৰ তেখেত সাগৰ বড়োৰ লগতে তেখেতৰ টীম আছে, চেয়াৰমেন প্ৰদীপ নাৰ্জাৰী আছে। আৰু আমি তেনেকৈ আমি টীম আহিছোঁ, আমাৰ পাঁচনি চেৰফাং ব্লগৰ ইউথ সভাপতি অমৰ ব্ৰহ্ম আছে। তো তেনেকৈ আমি আৰু ৰাইজ আমি মাতিছোঁ। তো তেনেকৈ আমি চেষ্টা কৰিম, চৰকাৰক জনাম, শিৱক জনাম, আৰু সেইটো যাতে সমাধান কৰিব পাৰে সেইটো আমি চেষ্টা কৰিম। তাৎক্ষণিকভাৱে আমি ভাবিছোঁ, আমি কালি পৰহিয়ে আমি ৰাইজৰ লগত কথা পাতি, যিহেতু যোগাযোগ নাইকিয়া হৈ গৈছে, এইটো JCB লগাই যাতে ৰাস্তাটো হেৰি কৰিব পাৰোঁ আমি। আৰু আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আছে ডিষ্ট্ৰিক্টৰ, পাৰ্কুপেন পায় নেকি, পাৰ্কুপেন বা তেনেকৈ অলপ খৰচা কৰি বা হেৰি দি প্ৰটেকশ্যন কৰি এই ৰাস্তাটো যাতে ছেভ কৰিব পাৰি, সেইটো আমি চেষ্টা কৰিম। তাৰপিছত পাৰ্মানেণ্ট চলিউশ্যন কাৰণে আমি মুভ কৰিম। এইটো যদি এই 10-12 ফুটমান দীঘল আছে এই জংঘলখিনিতো, সেইটো যদি গৰাখহনীয়া হৈ যায়, এইফালে দোৱা আছে, তো এতিয়া পূৰা পাঁচনিৰ লগত সেইটো যোগাযোগ হৈ যাব। আৰু এইফালে যি আমাৰ প্ৰজেক্ট আছিলে ফিচাৰী, এইবিলাক গোটাই উটি লৈ যাব। সেইটো অৱস্থাত হৈ আছে আমাৰ এই যিটো দেউচানী ৰেভিনিউ ভিলেজৰ এই পাগলা দিয়াৰ গৰাখহনীয়া, সেইটো ডাঙৰ এটা
সমস্যা হৈ আছে। তো আমি চেষ্টা কৰিম, আমি ডিপুটিৰ লগতো জনাম, ডিপুটি আৰু শিৱকো জনাম, আৰু বাকীকেইটা তেনেকৈ ডাঙৰ প্ৰজেক্ট কাৰণে কি কৰিব পাৰি আমি জিলা প্ৰশাসনৰ লগতে কথা পাতিম, কি ফেচিলিটিছ আছে এই বানপানীৰ সময়ত। তো সেইখিনি, থেংক ইউ। গোটাই ইয়াত মোটামুটি 62টা ভিলেজ আছে। তাৰ মাজত আমাৰ আশাবাৰী মেইন, আশাবাৰী দি এই ৰাস্তা দিয়ে যায়। আশাবাৰী চেণ্টাৰ আছে, ফান্সি চেণ্টাৰ আছে, এইফালে আমাৰ থাচো বিভাৰ চেণ্টাৰ আছে। এইফালে মানুহবিলাক চব এইটো ৰাস্তা দিয়ে অহা যোৱা কৰে। যদি এইটো ৰাস্তা যদি নাইকিয়া হৈ যায় আমি একে বিপদ। মানে ইয়াৰ পৰা মোটামুটি আমাৰ জিংগাবাৰী হিচাপে বহুত ছাত্ৰবিলাকে কলেজত যায়, হাই স্কুলত যায়, আৰু এম ই স্কুল আছে তাতে যায়, আপ ডাউন কৰে। আজি তাৰিখৰ ৰাস্তা নোহোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাক, স্কুলত যোৱা ল'ৰা ছোৱালীবিলাক আজি তাৰিখত যাব পৰা নাই। সেইকাৰণে বহুত অসুবিধা হৈ আছে। যদি আমাৰ চৰকাৰে, যদি ইউপিপিএল চৰকাৰে যদি এইবিলাক যদি সমস্যাবিলাক যদি সোনকালে সমাধান কৰে, আমাৰ জিংগাবিলৰ এৰিয়াৰ কাৰণে বহুত ভাল কাম কৰা হ'ব। আমি আপোনাৰ থ্ৰুৱেদি আমি অনুৰোধ জনাম আমাৰ BTR চিফ মানুহ প্ৰমোদ বড়ো ছাৰ আৰু ডেপুটি চিফ আমাৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী অতি সোনকালে যাতে এই আমাৰ সমস্যাবিলাক সমাধান কৰে, ইয়াৰ কাৰণে আমি অনুৰোধ কৰিম। যদি আজি তাৰিখত চাওক, কালি ৰেচন দিছে, আমাৰ সময়বাৰ ৰেচন আনিবৰ কাৰণে এই ৰাস্তাতে যাব পৰা নাই, এনেকুৱা অৱস্থা। আজি কেইজনমান যাইছে, কিন্তু আজি ৰাতি আৰু বৰষুণ আহিলে এই ৰাস্তা অলপো ৰাস্তা আৰু নাথাকিব। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।